হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰত অকলে আছোঁ, যিহেতু মা আৰু পাপা ক'ৰবাত গৈছে, বহুত দূৰতে গৈছে মানে, সেইবাবে আহিবলৈ অলপ দেৰি হ'ব, সন্ধিয়া হৈ যাব। তো মই মোৰ বাবে এতিয়া ভাতৰ লগত খাবলৈ এগ কাৰী বনাম। আজি যিহেতু বহুত ঠাণ্ডা পৰিছে, বৰষুণ দিও দিও কৰিছে, সেইবাবে ভাবিলোঁ জুইতে বনাওঁ বুলি। আৰু জুইত খোৱা মজাই বেলেগ নহয় জানো, জুইত বনোৱা বস্তুবোৰ বেছি টেষ্ট হয়। আৰু ব'লক মই বনাম। এয়া জুইখিনি জ্বলাই ল'লোঁ মই। আৰু এয়া ডিম আৰু আলু মই বইল হ'বলৈ থৈ দিছোঁ। এয়া লোকেল মুৰ্গীৰ ডিম হয়, সেইবাবে অলপ সৰু সৰু হয় ডিমকেইটা। তাইও দেখিছেনে কেনেদৰে জুই ফুৱাই আছে মোৰ লগতে, বহুত ঠাণ্ডা পৰিছে যে সেইকাৰণে। আৰু মই এয়া আদা নহৰু গুচাই ল'লোঁ আৰু পিঁয়াজ এটা গুচাইছোঁ আৰু দুটা গুচাম এতিয়া। তাৰপাছত বনাম আৰু এতিয়া পনীৰখিনি বইল হৈ আছে আৰু হ'বই এতিয়া। আৰু এয়া ডিমকেইটা মোৰ লগত ভালকৈ বইল হৈ গ'ল, পানীও শুকাই গ'ল দেখিছেনে। এতিয়া কেৰাহীখন নমাই দিওঁ, সেইখিনি গুচাই মেলি বনাম আৰু এতিয়া। এয়া ডিম আৰু আলু মই কেৰাহীৰ পৰা উলিয়াই ল'লোঁ। এতিয়া বহুত গৰম হৈ আছে, সেইখিনি গুচাব লাগিব ঠাণ্ডা পানী দি। এতিয়া মই গুচাবলৈ বাহিৰত লৈ যাওঁ, বাহিৰত গুচাই আনিম এতিয়া। এয়া মই এতিয়া গুচাই আছোঁ আৰু ডিমখিনি গুচাই লৈ এতিয়া মই বনাম আৰু। মোৰ ডিম আৰু আলু গুচাই হৈ গ'ল আৰু এতিয়া বনাম এতিয়া মই, আপোনালোকে চাই থাকিব। পিছে এতিয়া বৰষুণ দিও দিও কৰিছে, আজি বতৰটো বিৰাট ঠাণ্ডা, কিন্তু মাহঁতি নাই, বেয়াও লাগিছে অকলে অকলে খাবলৈ, কিন্তু এতিয়া উপায়টো নাই, খাবতো লাগিবই। চাই থাকিব। এয়া মই ডিমখিনি গুচাই এতিয়া যাওঁ আৰু পাকঘৰলৈ। এয়া জুইকুৰা ভালদৰে জ্বলাই পিনে আকৌ মই কেৰাহীখন পাতি দিলোঁ। পানীখিনি শুকালে এতিয়া তেল দি দিম। এতিয়া বনাম আৰু মই ডিমৰ তৰকাৰী। এয়া ডিমকেইটাত অলপ অলপ কাট লগাই দিওঁ, নহ'লে ফুটিব যে আকৌ ফ্ৰাই কৰোঁতে। এইটো পিছে অলপ ফাটিলেই নলগালেও হ'ব। ইয়াত আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ মই, আৰু এয়া কণীও ফ্ৰাই কৰিলোঁ মই। এয়া পিঁয়াজখিনি ভাজি লৈ পিনে আদা নহৰু পেষ্টখিনি দি মছলাখিনি দি ল'লোঁ মই, সেইবাবে অলপ পানী দি দিছোঁ মছলাখিনি যাতে ভালকৈ সিজি যাওক। এই সময়ত মই জুইখিনি অলপ কমাই লৈছোঁ, দেখিছেনে, এৰাই দিছোঁ মানে, নহ'লে মছলাখিনি জ্বলি যাব যে সেইবাবে। এয়া মছলাখিনি হৈয়ে গৈছে আৰু এতিয়া, আৰু অকণমান পানীখিনি শুকাই লওক। তাৰপাছত এতিয়া ইয়াত মই দি দিম ডিম আৰু আলু। জুইখিনি অলপ লগাই দিছোঁ এতিয়া। দেখিছেনে, পিৰাখন মই বহিবৰ কাৰণে পাৰি লৈছিলোঁ, আৰু তাই কি কৰিলে মোৰ পৰা কাঢ়ি লৈ পিনে নিজেহে শুই লৈছে আকৌ, নিদিয়ে এতিয়া তাইক আকৌ পিৰাখন। এয়া চব্জিখিনিত পানী দি দিলোঁ মই, আৰু ইয়াত আলুকেইডোখৰ দি থৈছোঁ, আৰু নিমখো দি দিম মই ইয়াত। মই মানে যে বেছিভাগ চব্জি বনালে নিমখ দিবলৈ পাহৰি থাকোঁ, পাছত খোৱা সময়তহে মনত পৰে, আৰু অলপ নিমখ দি দিম ইয়াত। আৰু আমাৰ ইয়াৰ ভোক লাগিছে বোলে, এতিয়া মই আকৌ ভাত দি দিব লাগিব মই খোৱাৰ আগতে। বেচেৰা ভোক লাগিলে মানে এনেদৰে শুই থাকে মোৰ আগত। ভাত খাব লওঁতে দেখিলোঁ যে নেমু নাছিলে, যিহেতু গছজোপাতো এতিয়া ইমান নেমু নাই, এনেকুৱা সময়ত নেমু নাথাকেই গছত। 3-4টামান আছে গোল নেমু, কাজি নেমুজোপাতো এটাও নাই এতিয়া। হ'লেও চাবলৈ আহিছোঁ, পাৰিব লাগিব। মোৰ পিছে বহুত ঠাণ্ডাটো নেমু খাই বৰ ভাল লাগে। দেখিছেনে গছজোপা নাই এতিয়া সেনেকৈ, 3-4টামানহে আছে চাগে। মই পাৰি লৈছোঁ, তাৰপাছত ভাত খাম। সেইজোপা নেমুত মইতো নেপালোৱে, বহুত ওপৰত আছিলে, পাৰিবই নোৱাৰিলোঁ মই, ডাংডাল জানো ক'ত থাকিলে, সেইকাৰণে মই বেলেগ জোপাৰ পৰা পাৰিবলৈ আহিছোঁ। ইয়াত আছে আৰু এজোপা গোল নেমু, চাওঁ ইয়াত পাওঁ নে নাপাওঁ। এটা দেখিছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। সেইকেইটা দেখিছেনে, তলতে আছে, এইকেইটা হাতেদি ঢুকি পাম মই। ইজোপাততো ঢুকিয়ে নাপালোঁ মই, ইমানে ওপৰত আছিলে। এতিয়া ছিঙি লওঁ, এটা হ'লেই হৈ যাব। এয়া ছিঙি ল'লোঁ এটা। এগ কাৰীখিনিতো হৈ গ'ল, এতিয়া মই ভাবিছোঁ ভাত খোৱাৰ আগতে পাপৰ দুখনমান ফ্ৰাই কৰি লওঁ বুলি। এনেই আলু পাপৰ হয়, অলপ জ্বলা জ্বলাও লাগে খাই, পাপৰটো খাই বহুত মজা লাগে, মানে মোৰ বৰ ভাল লাগে খাই পিনে। দুখনমান মই ফ্ৰাই কৰি লৈ ইয়াৰ পৰাই। আৰু এয়া মোৰ ডিম কাৰী ৰেডি হৈ গ'ল, আৰু মই এতিয়া ভাতো বাঢ়ি ল'লোঁ মোৰ বাবে, যিহেতু মই অকলে আছোঁ যে সেইবাবে অকলে মোৰ বাবে বাঢ়িছোঁ। আৰু এতিয়া মই খাম আৰু এইখিনি। এয়া মই খালোঁৱে, খাবলৈ কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছে। নিডোখৰ লৈও এতিয়া মই গোটেইখিনি খাই লওঁ। মই এতিয়া ভাত চাত খাই মেলি আজৰি হৈ গ'লোঁ, আৰু সকলো বাচন বৰ্তনো ধুলোঁ, আৰু এতিয়া অলপ জিৰণি লওঁ বুলি ভাবিছোঁ। আৰু আজি মই ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু মই অন্য এটি ব্লগত আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।